আগষ্টৰ 3 তাৰিখ মোৰ বৰ্তাৰ ছোৱালী অৰ্থাৎ মোৰ ভণ্টিৰ আঙুঠি পিন্ধোৱা। এই দিনটোৰ কাৰণে আমি বহুত দিনৰ পৰা যোজা চলাই আছিলোঁ, কিন্তু দিনটো আহিলত কেনেকৈনো চকুৰ পলকতে পাৰ হৈ গুচি গ'ল ধৰিবই নোৱাৰিলোঁ। আৰু তাইক সেন্দুৰত দেখি এদিনা অলপ মনটো দুখো লাগিছিলে। সৰুৰ পৰা একেলগে থকা তাই আচলতে খুব সোনকালে ডাঙৰ হৈ গ'ল। তাইৰ আঙুঠি পিন্ধোৱাৰ কাৰণে নতুন কাপোৰো লৈছিলোঁ দেই, কিন্তু ব্যস্ততাৰ কাৰণে নিজৰ এটা ভিডিঅ' ক্লিপ ল'বলৈ সময় নাপালোঁ। আৰু এয়া হৈছে আলহী অভ্যৰ্থনা কৰাৰ সময়ত। আমি আলহী অভ্যৰ্থনা কৰি থাকোঁতে ৰভাৰ তলত পেহীহঁতে অলপ ধেমালি কৰিলে। ইয়াৰ পাছত ঘৰৰ মানুহখিনিয়ে মিলি খাই বৈ কেইখনমান ফটোকে উঠিলোঁ। যিহেতু ভিডিঅ' নাই, গতিকে ইয়াত ফটোকে গাঁঠি দিলোঁ। এয়া হৈছে ৰাতিৰ দৃশ্য। দিনটোত সকলো ভাগৰুৱা যদিও মনত যিহেতু অলপ হ'লেও ফূৰ্তি আছে, সেইবাবে সকলোৱে মিলি আমি নাচি গাই দিনটো সমাপ্ত কৰিলোঁ। আৰু নাচৰ শেষত আমি কি পালোঁ জানে? এটা খালী চাদা টেমা। শেষত দুয়োটালৈ শুভেচ্ছা থাকিলে দুয়োটাৰ দিনবোৰ ভাল যাওক, আৰু আমিও সেই দিনটো খুব ফূৰ্তিৰে পাৰ কৰিলোঁ। তেন্তে আজিলৈ আহোঁ দেই, বাই বাই।